পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভ্লগলৈ। আৰু সকলোকে সুপ্ৰভাত জনাইছোঁ এই কাৰণে এতিয়া ৰাতিপুৱা হৈ আছে। বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ আৰু আজি আপোনালোকলৈ নতুন ভিডিঅ' এটা মই আগবঢ়াইছোঁ আৰু আশা কৰোঁ সকলো ভালেই আছে, ময়ো ভালেই আছোঁ। আৰু দেখিছে এতিয়া ৰাতিপুৱা 5:30 বাজিছে আৰু মই ওলাইছোঁ জাগীৰোডলৈ। জাগীৰোডত আছে এখন বিশেষ অনুষ্ঠান আৰু তালৈ ওলাইছোঁ। আৰু আজি কোন যায় আপোনালোকক দেখুৱাম। এতিয়া ওলাইছোঁ 5:30 বাজিছে আৰু কেইটামানত পাওঁগৈ বা কি যাত্ৰা সমস্যা সকলোখিনি আপোনালোকক দেখুৱাই যাম। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। আৰু এতিয়া যাওঁ ব'লক। এয়া আহি আছোঁ আৰু আজিকালি ডাইৰেক্ট দুপৰীয়াহে হয়, ৰাতিপুৱা নহয়। 5:30 বজাতে কিমান ৰ'দ ওলাইছে আৰু বাকী নাই দেই। আজি দিনটো গৰম মানে ফাটিব আৰু গৰমে ফালিব। গতিকে এতিয়া ব'লক গৈ থাকোঁ। এয়া চিনেমাৰ তিনিআলি পালোহি আৰু এয়া যাব মৃদুস্মিতা বা। ৰৈ আছোঁ বাইদেউহঁতলৈ আৰু কোন আহে চাই যাওক দেই। A few moments later. এয়া জয়শ্ৰী বাইদেউ আহি পালেহি। আমি দুগৰাকী উঠিলোঁ আৰু 3গৰাকী বাইদেউ উঠিবলৈ আছে। আমাৰ গাড়ী ফুল হ'ল আৰু এগৰাকী বাইদেউ টাউনত উঠাবলৈ আছে। গতিকে বাটে বাটে উঠাই ব'লক গৈ থাকোঁ এতিয়া। আমাৰ গাড়ী ফুল হ'ল এতিয়া, যাত্ৰা আৰম্ভ হৈছে আৰু এতিয়া পাইছোঁহি অজন্তা বাইপাছ পাৰ হৈছোঁ আমি। বাকী আৰু ক'ত কি ঘৰতে দেখাই যাম। এয়া আমাৰ বাইদেউ লাহন বাইদেউ। আমাৰ গাড়ীৰ ভিতৰতে এয়া চাহ মেলৰ আয়োজন। আমাৰ নীলাঞ্জনা বাইদেউ লৈ আনিছে দেই চাহ। এয়া চাহ খাই লওঁ আমি। বাকী আপোনালোকে যাত্ৰাটো এনজয় কৰি যাওক। চাহৰ পিছত এইটো পৰব দেই। এয়া আমাৰ কবিতা বাইদেউ ফালৰ পৰা। আজি কেৱল খাই থকাই হৈছে আৰু এনেকৈ যাত্ৰা কৰিলে আপোনালোকে কোনে টিফিন লৈ গৈ ভাল পায় কমেণ্টত জনাবচোন। নিমখটো দি দিয়া। এয়া আমি কাজিৰঙা পাইছোঁহি আৰু বহুত দূৰ বাকী। লগতে এয়া গ্ৰহণ কৰি গৈ আছোঁ। কোৱা নাই বাৰু। ব'লক গৈ থাকোঁ। এতিয়া আমি আহি পাইছোঁহি কাজিৰঙা বাগৰি অঞ্চলত থকা হালধিবাৰী বুঢ়ীমাই মন্দিৰ। আৰু তাতে আমি সোমাই যাওঁ। সকলোৱে আচলতে এইফালেদি গ'লে আশীষ লৈ যায় আৰু আমিও আশীষ লৈ যাবলৈ আহিছোঁ। গতিকে যাওঁ ব'লক। 1962 চনতে স্থাপিত হোৱা উজনিৰ পৰা নামনি অসমৰ দিশে যোৱা প্ৰতিখন ব্যক্তিগত বা ব্যৱসায়িক বাহনৰ সেৱাস্থলী এইভাগ মন্দিৰ, হালধিবাৰী বুঢ়ীমাই মন্দিৰ, য'ত আছে জাগ্ৰত মাৰ শক্তি। গতিকে ইয়াৰ পৰাই আপোনালোকে ভক্তিভাৱেৰে সেৱা কৰিব, মায়ে আপোনালোকক কৃপা কৰিব। ইয়াত আকৌ বান্দৰৰো সাম্ৰাজ্য। মোৰ হাততে আহি প্ৰসাদ খাইছেহি দেখিছেনে? আৰু ইমান মৰম লগাও বান্দৰকেইটা। এইফালে আছে কাজিৰঙা আৰু এইফালে আছে হালধিবাৰী বুঢ়ীমাই মন্দিৰ। কোন আহিছে এনেও সকলোৱে আশীষ লৈ যায়হিয়ে। কোন আহিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আমাৰ আজি যাত্ৰা সংগী মোৰ অতিকৈ মৰমৰ বাইদেউসকল। ফটো মৰাত ব্যস্ত সকলো দেই এতিয়া। আৰু এতিয়া মাৰ আশীষ লৈ হৈ গ'ল। মোৰ পিছফালে আছে মাৰ মন্দিৰ আৰু আমি এতিয়া ফটো মাৰিলোঁ এইখিনিত। আৰু এতিয়া আমি আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰোঁ ব'লক। সকলোৱে কথা বতৰা পাতি মজগুল হৈ গৈছে। বেকগ্ৰাউণ্ডত শুনিছেই নহয় আৰু এগৰাকীটো শুলেই। গতিকে মইনো আৰু কি কৰিম, মন পচন্দৰ গীত কেইটামান শুনিয়ে আৰু যাত্ৰাটো পাৰ কৰি দিছোঁ। এতিয়া আমি পাই গ'লোহি নগাঁৱৰ কলিয়াবৰত থকা জিতামণি বাইদেউহঁতৰ ঘৰ। আৰু এতিয়া ঘৰৰ ভিতৰলৈ সোমাই যাওঁ আহক। আমি এতিয়া কলিয়াবৰ পালোহি আৰু কলিয়াবৰে থকা আমাৰ জিতামণি বাইদেউহঁতৰ ঘৰত সোমাইছোঁ। এয়া পালোহি আৰু এইফালে দাঁত বিষ অৱস্থা বেয়া।
কি হয় নাজানো আৰু এতিয়া বাকী চাই যাওক স্কিপ নকৰিব ভিডিঅ'টো আৰু কি কয় বহুত ধামাল হ'ব ভিডিঅ'টো চাই থাকক ইফালে আমাৰ চিতামণি বাইদেৱে আমাৰ কাৰণে সুস্বাদু ৰেডি কৰি থৈছে ব্যঞ্জন ৰেডি কৰিছে আমাৰ কাৰণে বিধে বিধে মানে আৰু জয়শ্ৰী বাইদেৱে এয়া হালোৱা লৈ আনিছে ঘুগুনি পৰঠা আৰু এয়া হৈ গ'ল এইটো অমৰা ফুলৰ আচাৰ স্পেচিয়েল এতিয়া আৰু ৰৈ নাথাকোঁ খাই লওঁগৈ নহ'লে দেৰি হ'ব আমি এতিয়া জিতামণি বাইদেউহঁতৰ ঘৰৰ পৰা ওলাইছোঁ আৰু এতিয়া যাম ডাইৰেক্ট জাগিৰোডলৈ মানে য'ত আমাৰ সভাখন অনুষ্ঠিত হৈছে গতিকে ডাইৰেক্ট গৈ তাত লগ পাই আছোঁগৈ অৰ্থাৎ জাগিৰোডত 2000 years later. প্ৰৱেশ দ্বাৰটো আপোনালোকক দেখাই লৈছোঁ সেয়া বহুমুখী প্ৰেক্ষাগৃহ আমি এতিয়া পালোহি আৰু এতিয়া কেইটা বাজিছে 12টা বাজিছে এটা 12টা বাজিছে 12টা বজাত পাইছোঁহি আমাৰ গন্তব্যস্থান জাগিৰোড কলেজৰ মুখে মুখে এইফালে আছে বহুমুখী প্ৰেক্ষাগৃহ আৰু এতিয়া সোমাই যাওঁ বলক ৰ'দ মানে গৰমে একাকাৰ কৰিছে আৰু সিজি গৈছোঁগৈ বাকী বলক সোমাই যাওঁ এতিয়া ইয়ালৈ আচলতে আজি ইয়াত অনুষ্ঠান হৈছে মাতৃ দিৱসৰ অনুষ্ঠান 11 মে'তে অনুষ্ঠানটি আছিলে কিন্তু যুদ্ধকালীন পৰিস্থিতিৰ বাবে পিছুৱাব লগা হ'ল গতিকে আজি অৰ্থাৎ 15 জুনত অনুষ্ঠিত কৰিছে মাতৃ দিৱস এইখন জাগিৰোড মহাবিদ্যালয় তাৰ সন্মুখতে আছে বহুমুখী প্ৰেক্ষাগৃহ অনুষ্ঠান আৰম্ভ হৈছে ইফালে অতুলনীয় বৈভৱৰ থলুৱা শিল্পৰ প্ৰদৰ্শনী উন্মোচন কৰা হৈছে ইতিমধ্যে এতিয়া সোমাই যাম ইফালে অসমৰ পৰম্পৰাগত সাজপাৰ তথা অলংকাৰৰ প্ৰদৰ্শনী ইফালে সাজ পোছাক তিৱা সাজপাৰ আছে কাৰ্বি ইফালে আমাৰ কৃষিৰ লগত জড়িত মাছ ধৰা সঁজুলি তথা বিভিন্ন পৰম্পৰাগত সঁজুলি ইয়াত সজাই ৰখা হৈছে প্ৰদৰ্শনীৰ বাবে আৰু ইয়াতে হৈছে পঞ্জীয়ন কৰি আমি সোমাই যাম এইফালেও হৈছে প্ৰদৰ্শনী এইখন দ্বিতীয়খন অতুলনীয় বৈভৱৰ থলুৱা শিল্পৰ প্ৰদৰ্শনী ইয়াত ধুনীয়াকৈ সকলো দেখুৱাই থোৱা আছে বিভিন্ন ধৰণৰ চিত্ৰ শিল্পৰে ধুনীয়াকৈ মৃৎশিল্পৰ প্ৰস্তুতিকৰণৰ বিভিন্ন স্তৰসমূহ ইয়াত দেখুৱাই থোৱা আছে আপোনালোকে দেখিবলৈ পাইছে আৰু এইখন হৈছে জুবিন নামে অসম লেখিকা সমাজ মৰিগাঁও জিলা শাখাই প্ৰস্তুত কৰি উলিওৱা প্ৰাচীন পত্ৰিকা আৰু এতিয়া সোমাই যাব লাগে অনুষ্ঠান আৰম্ভ কৰি আমি অকণমান পলম হৈ পোৱা আন্তৰ্জাতিক মাতৃ দিৱস উদযাপন আৰু এতিয়া আমি অনুষ্ঠানটি উপভোগ কৰিবলৈ সোমাই গ'লোঁ আৰু ইমান ডাঙৰ এটি প্ৰেক্ষাগৃহত অনুষ্ঠানটো অনুষ্ঠিত কৰিছিলে নহয় বহুত ধুনীয়া এটি প্ৰেক্ষাগৃহ ক'বলৈ ভাষা নাই এইফালে অনুষ্ঠান আৰম্ভ হৈ গ'ল আৰু আমাৰ অসম লেখিকা সমাজৰ যিটো আদৰণি গীত পৰিৱেশন কৰি আছে আৰু আপোনালোকে অকণমান উপভোগ কৰক আৰু এইফালে অনুষ্ঠিত হৈ আছে বিভিন্ন ধৰণৰ অনুষ্ঠান যেনে দিহানাম গীত পৰিৱেশন তথা বৰগীত পৰিৱেশন সকলোবোৰ অনুষ্ঠান হৈ আছে তাৰ মাজতে আমাৰ আন্তৰ্জাতিক মাতৃ দিৱসৰ উপলক্ষে যিখিনি বঁটা বিতৰণী অনুষ্ঠান আছিলে বিভিন্ন দিশত বঁটা প্ৰদান কাৰ্যসূচী তাৰ বঁটা প্ৰদান কাৰ্যসূচী এয়া প্ৰদান কৰা হৈ আছে আৰু অনুষ্ঠান চলি থকাৰ মাজতে আমি আহাৰ গ্ৰহণ কৰি ল'লোঁ যিহেতু ভোকো লাগিছিলে বহুত দূৰৰ পৰা গৈছোঁ জলপান গ্ৰহণ কৰিলোঁ এতিয়া ফেনৰ বিচ লৈছোঁ দেই গোটেইখন ভাপ মাৰিছে ইয়াত থাকিব পৰা নাই এতিয়া গৰমে একদম বিহত লৈছে গৰমে কি হয় ঠিক নাই আৰু দেশ চলিবই নেকি একদম অক্টোবৰলৈকে নহয় জানো আৰু এয়া হৈছে জাগিৰোড মহাবিদ্যালয়ৰ কেম্পাছ আমি অকণমান চাই যাওঁ বুলি আহিলোঁ যেতিয়া আহিছোঁ ইয়ালৈ চাৰিওফালে কেৱল সৌন্দৰ্য ইমান ধুনীয়া এটা সৌন্দৰ্য এখন মহাবিদ্যালয়ত চাওকচোন ইমান ধুনীয়া লাগিছে বকুল গছকেইজোপাই আৰু ধুনীয়া কৰি পেলাইছে পৰিৱেশটো আৰু এইখন মহাবিদ্যালয়ে নেকৰ A+ গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছে গতিকে আমি অকণমান ফটো মাৰোঁ যিহেতু পৰিৱেশটো বহুত ধুনীয়া আৰু এই জাগিৰোড মহাবিদ্যালয়ত অধ্যয়ন কৰা কোনোবা আছে নেকি মোক জনাবচোন কমেণ্ট কৰি ভিডিঅ' চাই থকাসকলে
ইমান ধুনীয়া চাওক আমি অকণমান এই সৌন্দৰ্য উপভোগ কৰোঁ সভাখনি এতিয়ালৈকে শেষ হোৱা নাই মুকলি সভাখন চলি আছে আৰু বহুতো অতিথি আহিবলৈ বাকীও আছে কিন্তু আমি ৰৈ নাথাকোঁ আৰু এতিয়া ঘৰলৈ যামগৈ কাৰণ ঘৰ গৈ পোৱাত অলপমান পলম হ'ব যে সেইবাবে আমি সোনকালে ওলাই দিওঁ এতিয়া 2:50 আৰু এতিয়া আমি যাওঁ গৈ থাকোঁ কি হয় ঘৰলৈ উভতাৰ সময়ত সকলোৱে দেখুৱাম আৰু ভিডিঅ'টো স্কিপ নকৰি চাই যাব এতিয়া যাওঁ বোলো যাওঁগৈ নেকি ব'লা ব'লা গৰমে একদম দহিছে এতিয়া পূৰা ফূৰ্তি মাৰি আছে এতিয়া আমি ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ মানে যোৰহাট অভিমুখে ওলাইছে গৰমে পাই খাই গৈছে কেনেকুৱা এইফালে আকৌ নগাঁও নোপোৱাৰ আগত ধাৰাসাৰ বৰষুণ আমি আৰু এগৰাকী বাইদেউৰ ঘৰত সোমালোঁ গতিকে এখন ফটোগ্ৰাফ দি দিছোঁ ক্লিপ ল'বলৈ নহ'ল যিহেতু আমি তাতে সোমাই পেলাই ড্ৰেছ চেঞ্জ কৰিলোঁ আৰু ঘৰলৈ এতিয়া গৈ থাকোঁ ব'লক আমি ইয়াৰ গেট আপ চেঞ্জ কৰি ল'লোঁ নগাঁৱৰ বেবেজীয়াত থকা শেৱালী বাইদেউহঁতৰ ঘৰত সোমাই দেখিলে আপোনালোকে ফটোখনত আৰু এতিয়া ৰৈ নাথাকোঁ চিধা ঘৰলৈ যাওঁ ব'লক আৰু আপোনালোকে চাই যাওক ভিডিঅ'টো কি হয় স্কিপ নকৰিব দেই এতিয়া আমি আহি একদম বোকাখাট পালোহি বোকাখাটত কিয় ৰৈছোঁ আপোনালোকে হয়তো জানেই হয় অৰ্থাৎ বোকাখাটৰ বিখ্যাত পেৰা ল'বলৈ নামনি অসমৰ দেখি আহিছোঁ ঘৰততো বিচাৰিব পেৰা আনিছনে নাই গতিকে পেৰাটো কিনি ল'লোঁ আৰু বোকাখাট পালোহি আৰু এয়া পেৰা লৈ ল'লোঁ এতিয়া ঘৰলৈ যাওঁ বোলো বহু সময় অপেক্ষা কৰাৰ পাছত আমি যোৰহাট জিলাত প্ৰৱেশ কৰিলোঁহি ভিডিঅ' আৰু নবনাওঁ গতিকে ঘৰত লগ পাই আছোঁগৈ ব'লক এতিয়া ঘৰ আহি পালোহি আৰু এতিয়া নিশা 10:30 বাজিছে আপোনালোকৰ আশীৰ্বাদত ভগৱানৰ কৃপাত আজি সুকলমে দিনটো পাৰ হ'ল আৰু আমাৰ অসম লেখিকা সমাজৰ যোৰহাট জিলা শাখাৰ পৰা আজি আমি গৈছিলোঁ মুঠ 6গৰাকী সদস্য আৰু অসম লেখিকা সমাজৰ বহুকেইটা শাখা জিলা শাখা আছে তাৰে ভিতৰত গুৱাহাটী যোৰহাট গোলাঘাট কাৰ্বি আংলং নলবাৰী শিৱসাগৰ তাৰ ডিব্ৰুগড় আজি বহুকেইটা জিলা শাখা আছে আৰু আজি মৰিগাঁও জিলা শাখাই আন্তৰ্জাতিক মাতৃ দিৱস উদযাপন কৰিলে আৰু বিভিন্ন ধৰণৰ এক্টিভিটিজ চলি থাকে আমাৰ অসম লেখিকা সমাজৰ তৰফৰ পৰা যেনে নাৰী দিৱস অধিৱেশন তথা এনেকুৱা মাতৃ দিৱসেই হওক সকলো চলি থাকে আৰু আমি অৱশ্যে বহুত লাকি মই আৰু মোৰ ভিডিঅ'ত দেখা আজি মৃদুস্মিতা বা যোৰহাট জিলা শাখাত একদম সৰু সদস্য গতিকে বাইদেউহঁতে আমাক বহুতো আগবঢ়াই নিয়ে মৰম কৰে উৎসাহ দিয়ে গতিকে সেইবাবে আমি লাকিয়ে দিয়কচোন আৰু আজি আপোনালোকক দেখালোঁ যিমানখিনি পাৰোঁ সিমানখিনি আৰু মোৰ ভিডিঅ' চাই যাব মৰম দিব আৰু উৎসাহ দি যাব আপোনালোকৰ কমেণ্টৰ জৰিয়তে আৰু মই পুনৰ এটি নতুন ভ্লগৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ তেতিয়াহ'লে বাই বাই আৰু ৰ'ব আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি নতুনকৈ আহিছে কোনোবা ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে শ্বেয়াৰ কমেণ্ট লাইক কৰি দিব গতিকে আজিলৈ আহিছোঁ আৰু 10 ছেকেণ্ড ৰ'ব এই যে মই মাজে মাজে ভিডিঅ'ত কৈ থাকোঁ আৰু বুলি এইটো আচলতে মোৰ অভ্যাসেই মানে আপোনালোকৰ ওপৰত বহুত আশা আছে যে গতিকে বেয়া চেয়া নাপাব আৰু দেই গতিকে আজিলৈ আহিছোঁ বাই বাই तू समझा हाँ नहीं तू समझा नहीं